নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ, কিয়নো বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা মই অৰুণোদয় পাব লাগে, মই দুখীয়া মানুহ বা মই বিকলাংগ হয় বা মই বিধৱা হয়, মোক কিয় পোৱা নাই, মোৰ লিষ্টত কিয় নাম অহা নাই। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে মোক কমেণ্ট কৰিছিলে, বিভিন্নজনে মোক ফোন কৰিছিলে, বিভিন্নজনে মোক ঘৰত আহি সুধিছিলে ঠিক আছে মোৰ আগতে পাই আছিলোঁ বা মই আগতে পাই আছিলোঁ, মোৰ এতিয়া কিয় কটা গ'ল, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছিলে। আৰু মইতো কোনো ধৰণৰ চৰকাৰী বিষয়া নহয় যে মই আপোনালোকক কামখিনি সমাধান কৰি দিব পাৰোঁ। ঠিক আছে, মই যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰ, মই আপোনালোকৰ কাৰণে কণ্টেণ্টবিলাক লৈ আহোঁ যে কি হৈছে কি নাই হোৱা এইবিলাকহে আপোনালোকক দেখাওঁ। গতিকে মই আজি ভাবিলোঁ যে আপোনালোকৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ধুনীয়া এটা প্ৰচেষ্টা উলিয়াইছে, যিটো প্ৰচেষ্টাৰ দ্বাৰা আপোনালোকে যদি কিবা সুধিব লগা বা আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে যে মই কিয় নাপালোঁ বা কেনেধৰণে মই কি কৰিব লাগিব, সকলোখিনি কথা আপোনালোকে জানিব পাৰিব, আপোনালোকে ধুনীয়াকৈ ক'ব পাৰিব ডাইৰেক্ট মুখ্যমন্ত্ৰী মহোদয়। গতিকে কেনেধৰণে পাৰিব, কি কৰিব লাগিব, সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আপোনালোকৰ যিবিলাক প্ৰশ্ন আপোনালোকে কৰিছিলে যে মই অৰুণোদয় কিয় নাপাম, কিয় কাটা গ'ল, সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায় আৰু ধুনীয়াকৈ যাতে কামখিনি কৰিব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, অৰুণোদয়টো এইবাৰ বহুতৰে নাম অহা নাই, ঠিক আছে, কিন্তু কিয় অহা নাই বা কেনেধৰণেনো আহিব বা কিয় কাটা গ'ল এই কথাটো মই হ'লে এতিয়ালৈ গম পোৱা নাই। কিন্তু বহুত মানুহৰ কি হৈছে, আগতে পাই আছিলে কিন্তু সেই মানুহবিলাকৰো এতিয়া লিষ্টত অহা নাই। আৰু মই জনামতে যিবিলাক মানুহৰ লিষ্টত নাম অহা নাই তেখেতলোকে কিন্তু পইচা পাই থাকিব বুলি মই এটা কথা গম পাইছোঁ। আৰু হয়তো সেনেকুৱা হ'ব পাৰে, কি হয় নাজানো, কিন্তু মই আজি আপোনালোকক ক'ব গৈ আছোঁ, যদি আপোনালোকৰ নাম আপোনালোকে সঁচাকৈ যদি আপোনালোকে পাবলগীয়া যোগ্য বা আপোনালোকে পাব লাগে, তেনেহ'লে আপোনালোকৰ যদি নাম অহা নাই বা আপোনালোকে পোৱা নাই, আপোনালোকৰ ফৰ্ম দিয়া নাই, তেনেহ'লে আপোনালোকে অভিযোগ কৰিব পাৰে। চাওক, ইয়াতে মুখ্যমন্ত্ৰী মহোদয়ে এটা পোষ্ট দিছিলে, আপোনালোকে চাব পাৰে। ইয়াতে অভিযোগ আপত্তিৰ নিৰাময়ৰ বাবে মুখ্যমন্ত্ৰীৰে সংযোগ হওক। ঠিক আছে, মুখ্যমন্ত্ৰীৰ সৈতে সংযোগ হ'বলৈ আপোনালোকক আহ্বান জনাইছে। আপোনাৰ কোনো সমস্যা আছেনে, তেন্তে অনুসৰণ কৰক। ঠিক আছে, দুটা আপোনাৰ লিংক দিছে, এটা হৈছে ফেচবুক আৰু এটা হৈছে ইনষ্টাগ্ৰাম। ঠিক আছে, আৰু আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক আপত্তিবিলাক ক'ব পাৰিব যে মোৰ এৰিয়াত এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে বা মই এইটো পাব লাগিছিলে কিন্তু মই পোৱা নাই, কিয় পোৱা নাই, সবিশেষ কিন্তু আপুনি ভালদৰে যেনেকৈ এখন এপ্লিকেশ্যন লিখে তেনেধৰণে ভালদৰে যদি বিৱৰণটো দিয়ে, তেনেহ'লে আপোনালোকক নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক সহায় কৰিব। আৰু কি লিংক বা ক'ত পাব সেইটো আপোনালোকক মই দেখাই দিছোঁ। ইয়াতে আপোনালোকে যদি চায়, সমাধানৰ প্ৰয়োজনীয়তা থকা সমস্যা বা অভিযোগ আছে নেকি, যিকোনো বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰে নেকি। ঠিক আছে, যদি আপোনাৰ কিবা সমস্যা আছে বা দৃষ্টিগোচৰ কৰিব বিচাৰে চৰকাৰক, তেনেহ'লে আপোনালোকে কি কৰিব পাৰে, আপোনালোকে চৰকাৰক জনাব পাৰে। ঠিক আছে, সংযুক্ত হওক, ইয়াত লিখিছে যিকোনো সমস্যা অভিযোগৰ বুজ লোৱা আৰু সমাধানৰ বাবে এক প্লেটফৰ্ম কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হৈছে। ঠিক আছে, আপোনালোকে দেখিছে কানেক্ট চিফ মিনিষ্টাৰ আছাম এটা পেজ তেখেতলোকে ক্ৰিয়েট কৰিছে, আৰু সেই পেজটোত আপোনালোকে গৈ কমপ্লেইনটো কৰিব পাৰিব। ইয়াতে চাওক, সংযুক্ত হওক ফেচবুক পেজ দিছে আৰু এটা দিছে ইনষ্টাগ্ৰাম। ঠিক আছে, মই আপোনালোকক এই লিংকটো আপোনালোকক মই দেখাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পেজটোত গৈ কিনে আপোনালোকে ইয়াতে ক্লিক কৰি কিনে আপোনালোকে ধুনীয়াকৈ কমপ্লেইনটো কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে ইনষ্টাগ্ৰাম DM দিছে, ডাইৰেক্ট আপোনালোকে মেছেজ কৰিব পাৰিব, DM দিছে, ইয়াতে চাওক দুটা লিংক দিছে। ঠিক আছে, ইয়াতে যদি মই ক্লিক কৰি দিওঁ, ফেচবুক পেজটোত যদি ক্লিক কৰি দিওঁ, তেনেহ'লে ইয়াতে কানেক্ট চিফ মিনিষ্টাৰ আছাম দেখিছেনে, আপোনালোকে ইয়াতে লাইক কৰি আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব পাৰে, নহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰিব। ঠিক আছে, ইয়াতে কমেণ্ট কৰিব পাৰিব ধুনীয়াকৈ। ঠিক আছে, কমেণ্ট কৰি ধুনীয়াকৈ আপোনাৰ যিটো আপোনাৰ প্ৰব্লেম হৈ আছে বা কিয় পোৱা নাই বা কি হৈছিলে আপোনাৰ ক্ষেত্ৰত, সকলোখিনি আপোনালোকে বিৱৰণটো আপোনালোকে দিব পাৰিব। ঠিক আছে, আৰু আজি বহুতে মোক কমেণ্ট কৰি আছিলে যে কেনেধৰণে মই অৰুণোদয়টো লাভ কৰিম বা মোৰ পাবলগীয়া যোগ্য কিন্তু মই পোৱা নাই, কিয় পোৱা নাই, এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আছিলে। গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ, আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই উপকাৰী হ'ব। যদি আপোনালোকে ভালদৰে চাইছে, তেনেহ'লে আপোনালোকে শীঘ্ৰে কমেণ্ট কৰক আৰু আপোনালোকৰ উত্তৰ আপোনালোকে নিশ্চয় পাই যাব, কিয় পোৱা নাই বা কি হৈছে, সকলোখিনি বিৱৰণ আপোনালোকে লাভ কৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিখিনি দুৰ্ভগীয়া পৰিয়াল আছে বা যিখিনিয়ে পোৱা নাই, যিখিনিৰ কমপ্লেইন আহি আছে, তেখেতলোকে যাতে এই ৰিকুৱেষ্টটো ছাবমিট কৰিব পাৰে।